হেল্ল' বন্ধু, কাৰেণ্ট আছামলৈ স্বাগতম। জয়তে আপোনাক মই স্বাগতম জনাইছোঁ। আপোনাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু আপুনি মোৰ ভিডিঅ'টোত ক্লিক কৰিছে। এই সম্পৰ্কটোত থকাৰ বাবেই মই আপোনালোকক এই সাঁচি গছৰ বিষয়ে কিছুমান নজনা কথা আপোনালোকৰ লগত আলোচনা কৰি আছোঁ। এতিয়া কথা হ'ল, মোক বহুত বন্ধুৱে সুধি আছে, কৈ আছে, আৰু এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকৰ প্ৰশ্নখিনিৰ উত্তৰ দিবলৈ যত্ন কৰিম। আপোনালোকৰ প্ৰথম প্ৰশ্নটো হৈছে যে আপোনাৰ ঘৰত সাঁচি গছ আছে কিন্তু মাল ধৰা নাই, কি কৰিম? এইটো এটা সাধাৰণ প্ৰশ্ন আৰু কমন প্ৰশ্ন। প্ৰত্যেকেই নহ'লেও মেজৰ সংখ্যকে সেইটোৱেই প্ৰশ্ন কৰে। তাৰ উত্তৰটো হ'ল যে আপুনি খুব জোৰ কৰি সেই সাঁচি গছজোপাক আগৰ বনাব নোৱাৰে, কিন্তু আগৰ সদৃশ মাল বনাব পাৰিব। আগৰ সদৃশ যেনেকৈ লেডাৰ আৰু লুক লেডাৰ। এটা হ'ল লেডাৰ আৰু লুক লেডাৰ। লুক লেডাৰ আৰু লেডাৰ বহুত পাৰ্থক্য থাকে। ঠিক তেনেকৈ আপুনি সাঁচি গছজোপাত বিভিন্ন কলা কৌশল প্ৰয়োগ কৰি আপুনি আগৰ তৈয়াৰ কৰিব পাৰিব, কিন্তু তাৰ মূল্যৱান সঠিক নহয়। তাতকৈ আমি এটা কাম কৰিব পাৰোঁ নেকি? আপুনি আপোনাৰ অতি সন্ততিলৈ সেই গছজোপা হস্তান্তৰ কৰক। অৰ্থাৎ গছজোপাত মাল ধৰা নাই, মাল ধৰাখিনি আপুনি বিকক, মাল নধৰাখিনি আপুনি তেনেকৈ হস্তান্তৰ কৰক। কাটি নেপেলাব, আঘাতপ্ৰাপ্ত নকৰিব। কাৰণ সেই মাল নধৰা গছজোপাই হৈছে প্ৰকৃত সাঁচি। সি যেতিয়া মাল ধৰিব, তাৰ ভিতৰত স্বাভাৱিকভাৱেই এদিন মাল হ'বই। গতিকে আপুনি আপোনাৰ বংশধৰক কওক যে এই পুলিটো বা এই পুলিকেইটা কিন্তু মাল নাই বুলি নাকাটিবা আৰু নিবিকিবা। সেই গছকেইজোপা, কাৰণ সাঁচি গছ 126 বছৰ জীয়াই থাকিব, যদি সি মৰি নাযায়, সি কিন্তু লাখ টকা দি যাব। আমি লাখ টকা নোপোৱাৰ মূল কথাটোৱে হৈছে, বহুত মানুহে লাখ টকা বুলি ক'লেই জাপ মাৰি উঠে যে পাম, নাপাওঁ, কেনেকৈ পাম? আমি 10,000 পুলিটোত 10,000 টকা দিলেই আমাৰ দিবলৈ লিকলিকাই থাকে মনে, যে পুলিটো বিকিম আৰু 10,000 পাইছোঁ। কিন্তু নহয়, সাঁচি গছ এজোপা লাখ টকা দিবলৈ হ'লে তাৰ ৱেট হ'ব লাগিব, তাত ওজন হ'ব লাগিব। মানে কেতিয়াবা কিন্তু আপুনি 3 ফুট গোলাইটো 3 লাখ পাব, কেতিয়াবা কিন্তু আপোনাৰ 7 ফুট গোলাইটোতো আপুনি 10 লাখ পাব, কিন্তু ৰ'ব লাগিব। ধীৰে ধীৰে লাহেহে তাত মাল সঞ্চয় হ'ব। সাঁচি গছত ইমান ততাতৈয়াকৈ আমি ধন নেপাওঁ। সেইকাৰণে সাঁচি গছৰ খেতিটো বহুত মানুহে কৰিবলৈ ইচ্ছা নকৰে, কাৰণ আমাক পতাপত লাগে। যেনে চেগুন গছ এজোপা যদি আপুনি ৰুৱে, চেগুন গছজোপা সাধাৰণতে 3 পুৰুষতহে কাটিব লাগে। 3 পুৰুষতহে প্ৰকৃত চেগুন গছডালৰ ছাললৈকে মানে এইটো সাৰ বহে। কিন্তু আমিতো 30 বছৰতো চেগুন গছ কাটি আছোঁ, 20 বছৰতো আমি কাটি আছোঁ, কাৰণ 20 বছৰতো বহুত ডাঙৰ অৱয়ব হয়। মোৰ এডাল চেগুন গছ আছে, মই নিজে ৰোৱা। সেই গছডালত এতিয়া মোৰ 3 লাখ টকা পাম।
3 লাখ টকা পাওঁ, কিন্তু মই নাই কটা। মইতো নেকাটোৱে, মোৰ ল'ৰাইও সেইজোপা গছ নেকাটে, কাৰণ অলৰেডি মোক কাঠৰ কোনো প্ৰয়োজনেই নাই। কিন্তু সেই গছডাল স্বাভাৱিকভাৱেই হৈ আছে, মানে মই ৰোৱা, সি ডাঙৰ হৈ আছে, বছৰে বছৰে সি ডাঙৰ হৈ গৈছে, বহুত ডাঙৰ হৈ গৈছে, কাৰণ মোৰ ল'ৰাইও নেকাটে সেইডাল। তাৰপিছত কোনোবাই কিবা কৰিব। গতিকে সাঁচি গছো যদি আমি তেনেকৈ সংৰক্ষণ কৰিব পাৰোঁ, অৰ্থাৎ মোৰ যদি দেউতাই বা ককা দেউতাই ৰুই যোৱা সাঁচি গছ যদি আছে, মই কোটিপতি। মোৰ দেউতাই ৰোৱাও সাঁচি গছ নাই, মোৰ ককা দেউতাই ৰোৱাও সাঁচি গছ নাই, তেতিয়াহ'লে মই কেনেকৈ কোটিপতি হ'ম, কেনেকৈ লাখপতি হ'ম? গতিকে আপুনি সংকল্প লওক যে এই খেতি মই মোৰ কাৰণে কৰা নাই। যদি আপুনি সেই বিশ্বাস লয়, তেতিয়া আপুনি সাঁচি গছত লাখ লাখ টকা পাব। আপুনি চন্দন গছ, আপুনি চন্দন গছৰ খেতি কৰিব পাৰে। বহুত মানুহে এতিয়া চন্দন খেতি কৰিছে, কিন্তু মই কৈছোঁ চন্দন খেতিতকৈ সাঁচি খেতিত লাভ। কেলৈ লাভ? আপোনাৰ এই মই দেখাই থকা পুলিকেইটা দেখিছেনে? মই কেলৈ দেখাই আছোঁ এইকেইটা? মই ইয়াৰ ঘনত্বটো দেখাই আছোঁ, আৰু মই কেনেকৈ ঢাপে ঢাপে অলাগতিয়াল জেগাত কৰি থৈছোঁ সেইটোহে দেখাইছোঁ। এতিয়া চন্দন গছ এডাল 1 কেজি ওজন হ'লেই আপোনাক 40,000 টকা, কিন্তু আপুনি বিকিবলৈ পাবনে? আপোনাৰ সেই চন্দন গছডাল আপুনি দিনে ৰাতিয়ে ৰখি থাকিব পাৰিবনে? এই দুৰ্দান্ত পৃথিৱীত লৈ যাব। গতিকে আপুনি চন্দন গছত সাঁচি গছৰ আধাৰো আধা দাম নাপায়, কাৰণ তাক পোনপটীয়াকৈ ব্যৱহাৰ কৰিব পাৰি। কোনো প্ৰচেছৰ প্ৰয়োজন নাই। আপুনি দুটুকুৰা কৰক, টুকুৰা টুকুৰ কৰক, বছ ঘঁহিয়ক, শিলত ঘঁহি দিয়ক, আৰু আপুনি আপোনাৰ দেহাত প্ৰয়োগ কৰক, হৈ গ'ল। কিন্তু সাঁচি গছৰ তেনেকৈ নহ'ব। সাঁচি গছৰ বহুখিনি মেকানিকিজিম আছে। বহুখিনি মেকানিকিজিম কৰিবলৈ যাওঁতে এডাল গছত লাখ টকা, সাঁচি গছডালত লাখ টকা মধ্যভোগীয়ে খায়। মধ্যভোগীয়ে খায় বুলি এইটো কাৰণেই কৈছোঁ, মই বহলাই নাথাকোঁ, আৰু মধ্যভোগীয়ে খায়, মুঠতে আপুনি বুজিবলৈ যত্ন কৰক, মধ্যভোগীয়ে খায়। এতিয়া কথা হ'ল যে আপুনি যদি মই কোৱাৰ ধৰণে আপুনি কেঁচামাল হিচাপে যদি আপোনাৰ পুত্ৰ কন্যাক এই গছ প্ৰদান নকৰি আপুনিয়েই যদি ভোগ কৰি যাওঁ বুলি ভাবিছে, বা আপোনাৰ উত্তৰাধিকাৰী নাই, আপুনিয়ে ইয়াক শেষ কৰি দিম বুলি ভাবিছে, তেতিয়াহ'লে আপুনি সেই গছডালত মই ভালেমান ভিডিঅ' দি আহিলোঁ, আপুনি সেইধৰণে ইয়াক আৰ্টিফিচিয়েল কৰক, আপুনি টকা পাব। কাৰণ সাঁচি গছত ফাংগাছটো আহিবই লাগিব। সাঁচি গছত যিকোনো উপায়েৰে ফাংগাছটো আনিবই লাগিব, আৰু এই যিটো ফাংগাছ, সেই ফাংগাছটো কিন্তু আপুনি বিভিন্ন উপায় অৱলম্বন কৰি আনিব পাৰে, কিন্তু চবতকৈ উত্তম ফাংগাছটো আহে এই এনেকৈ পোকে ধৰিলে। এই চাওক।